চাইছিলো কেচিএল আৰু কেভিএল, ৰাইট? উম তাৰে কিবা ডাউট আছে? এটা হোমৱৰ্ক হোমৱৰ্ক এটা দিছিলো, হোমৱৰ্কটো কি আছিল নো? মোক হোৱাটছএপত দি দিয়া পাৰবা নেকি? আমি এনেহেন কৰিছিলো নেকি, যে আমাৰ কালি দেখোন নেকি হোমৱৰ্কটো। হ'ব, ইয়াতে এটা বেটাৰী আছিল, অ অ দেন ইয়াতে এটা আৰু ৰেজিষ্টেন্স আছিল, উম দেন ইয়াতে এটা বেটাৰী আছিল, দেন এই ৰেজিষ্টেন্সটোৰ ভেলু কিমান দিছিলো প্ৰথমটোৰ? এইটো চাগে 6 ভোল্ট, এইটো দিছিলো আমি 12 ভোল্ট। প্ৰথম ৰেজিষ্টেন্সটো কিমান আছিল? প্ৰথম ৰেজিষ্ট্ৰেশ্যনটো সেই ছাৰ 4 ওহম ছাৰ, 4 ওহম। 4 ওহম। ছেকেণ্ডটো মানে এই মাজতটো? 9 ওহম। মাজতটো ছাৰ এইটো 2 ওহম আৰু I1 টো ছাৰ মাজতো 9 2 ওহম ওহম আৰু ছাৰ। এইটো 9 ওহম। অকে, R1 R2 আমি এইটো চল্ভ কৰিম। আগে টপিক খিনি আমি অলপ আগবাঢ়াই লওঁ। এতিয়া কেচিএল কি বোলে টপিকৰ এতিয়া খতম নেকি ছাৰ? এইটোত কেচিএল কেভিএল খাটাব লাগিব। কেচিএল কেভিএল কেনেকে খাটাব লাগিব মই এটা হিন্ট দিওঁ চাবা। আহ, এতিয়া ইয়াতে মোৰ মন কৰা মেইনলি দুটা বেটাৰী আছে। উম এতিয়া দুটা বেটাৰীৰ পৰা কাৰেণ্ট ফ্ল' হোৱা বুলি আমি ধৰি নলওঁ। আমি কি ধৰিম, যে এটা ডিৰেকশ্যনত কাৰেণ্টটো ফ্ল' হৈছে। চাপজ ইবাগৰ দিশে আই কাৰেণ্ট গৈছে, দেন উম এই পইণ্টটোত কাৰেণ্টটো দুটা আগত ভাগ হৈছে। ইবাগত দি গৈছে I1 আৰু ইবাগত দি কিমান আহিব, I-I1। কাৰণটো কি চাবা, উম মই সিদিনা কৈছিলো চাগে, চাপজ তোমাৰ এদলা পাইপ আছে আৰু এই পাইপ তেলেদি চাপজ পানী বৈ যাই আছে। উম ইবাগৰ পৰাও যদি মই এটলা পাইপ আনি ইয়াতে লগাই দিওঁ, উম কিন্তু এতে পানীটো যাই আছিল এইটো দিশত আৰু এতে পানীটো আহি আছে এইটো দিশত। যদি দুটা লগাই দিলে উম পানীটো কহে দেখি যাব, ছাৰ কোনোবা এটা মাত দিশত যাব, যোৱা দি স্পীড যোনটোৰ বেছি। স্পীড বেছি। গতিকে কাৰেণ্টটো হেনে ইবাগৰ পৰা এটা কাৰেণ্ট আহিছে, এই ৰেজিষ্টেন্সটোৰ মাজেদি পাৰ হৈ যাব। ইবাগৰ পৰা এটা কাৰেণ্ট আহিছে, এই ৰেজিষ্টেন্সটোদি পাৰ হৈ যাব। এতিয়া কোনোবা এটা কাৰেণ্ট বেছি হ'ব, কোনোবা এটা কাৰেণ্ট কম হ'ব। এতিয়া আমি উম কি ধৰছো, প্ৰথম কাৰেণ্টটো ধৰছো I, তাৰপিছত এই কাৰেণ্টটো কিমান ধৰছো 2 ওহমেদি, সেইটো ধৰছো আমি I1, আৰু নেক্সট কাৰেণ্ট যিটো পাম এই মাজৰ, চৰি 9 ওহমেদি ধৰছো I1, আৰু যিটো আমাৰ উম মাজৰ আছে এই বস্তুটো এইটোত কাৰেণ্ট আমি ধৰছো I-I1। উম এতিয়া যদি মই কাৰেণ্ট কেইটা চব পজিটিভত পাওঁ, তেতিয়াহ'লে মই গম পাম যে মোৰ যোনটো দিশত কাৰেণ্ট ধৰছো ডিৰেকচন, উম সেই ডিৰেকচনটো শুদ্ধ হৈ আছে, মানে মোৰ ডিৰেকচনটো ঠিকে আছে। উম যদি কোনোবা এটা কাৰেণ্ট যদি পজিটিভ নাহে নিগেটিভ আহি যায়, মই কি গম পাম, তাতে একচুৱেলি কাৰেণ্টৰ দিশটো উল্টা, মানে একচুৱেলি কাৰেণ্ট যাই আছে ইবাগেহে। উম ঠিক আছে। গতিকে আমি অ চাপজ এইটো এ বি লিখলো, গতিকে আমি ফাইনেল এনচাৰত কেনেকে লিখিম, I1 সমান, উম চাপজ কিবা এটা ভেলু পালো x, মই অ লিখিম ও ইৰ পৰা এৰ দিশত। অ কিন্তু এনে ওপৰত মই I1 ভেলু নিগেটিভ পালো চাপজ, দেন মই উত্তৰটো লিখিম এইটো নিগেটিভ, মানে আমি ধৰছো কহাৰ পৰা অহাক লৈ যাব, এৰ পৰা বিত দেখি, উম কিন্তু একচুৱেলি প্ৰবাহটো যাই আছে বিৰ পৰা এৰ দিশে। ঠিক আছে। চ' মই ইকুৱেশ্যন কেইটা কেনেকে অ কৰিম সেইটো মই কৈ দিওঁ। চ' এইটোত প্ৰবাহৰ দিশ ইবাগে ধৰছো, গতিকে এইটো প্লাছ এইটো মাইনাছ হ'ব। দেন এই 9 ওহমটোতো এতে প্লাছ এতে মাইনাছ প্ৰবাহৰ দিশত, আৰু 2 ওহমটোতো প্ৰবাহৰ দিশত প্লাছ মাইনাছ। এই চিন কেইটা মই দি লম। দি লৈ উঠি প্ৰথম মই এইটো লুপ লম 1, আৰু এটা লুপ চাপজ এইটো 2। যে প্ৰথম লুপটোত যদি আমি KVL লওঁ, উম লুপ 1ত, তেতিয়াহ'লে আমি কি পাম, এটা পইণ্টৰ পৰা ষ্টাৰ্ট কৰা, চাপজ এই পইণ্টটোৰ পৰা, তেতিয়াহ'লে আমি পাম 4I প্লাছ, উম এইটো আছে আমাৰ 2, প্ৰথম প্লাছ চিন পাইছো, চ' 2I মাইনাছ I1,
ইনকে আহি এনেকে মই আহিম, আহি এতিয়া মই পাম প্ৰথম মাইনাছ চিন, চ' -6 = 0। ত' এইটো হ'ব এটা ফাৰ্ষ্ট ইকুৱেশ্যন নাম্বাৰ 1। আৰু ছেকেণ্ড ইকুৱেশ্যনটো আমি উম এই ছেকেণ্ড লুপত কৰিম। আৰু ছেকেণ্ড লুপত আমি কিমান পাম? 9i1 প্লাছ 12 মাইনাছ 2i - i1 = 0। ঠিক আছে, এইটো হৈছে ছেকেণ্ড লুপ। উম এতিয়া এই দুটা সমীকৰণ সমাধান কৰবা, 1 আৰু 2। তোমালোকে i1 আৰু i - i1 ভেলু পাই যাবা। এইটো মোক নেক্সট দিনা দেখালি হ'ল। এই দুটা উম চল্ভ কৰিলে হ'ল। এইটো ব্ৰেকেটটো ভাঙলি হ'ল, এইটো ব্ৰেকেটটো ভাঙলি হ'ল। দেন আমি i - i1 ভেলু পাই যাম। উম ঠিক আছে, আজি এইটো ছাৰ পাৰবা। লাষ্ট না ছাৰ? চেপ্টাৰটো পাৰিম দিয়ক ছাৰ, লাষ্ট না ছাৰ? এই চেপ্টাৰটো লাষ্ট, অলপমান টপিক বাকী আছে। সেইটো হৈছে আমাৰ হুইষ্টন ব্ৰিজ, লাষ্ট টপিক। আমি এতিয়া উম যাওঁ হুইষ্টন ব্ৰিজক লৈ। এটা নতুন পেজ লওঁ। হুইষ্টন ব্ৰিজটো অসমীয়াত হুইষ্টন ব্ৰিজে কয়, মই ইংৰাজীতে লিখি দিওঁ, হুইষ্টন ব্ৰিজ। এতিয়া হুইষ্টন ব্ৰিজৰ যিটো নীতি, সেইটো আমাক কওঁ হুইষ্টন ব্ৰিজ নীতি বুলি। মূল নীতি, নীতিটো কি চাবা। হুইষ্টন ব্ৰিজ খান কেনেহেন, আমাৰ একচুৱেলি টোটেল 4টা ৰেজিষ্টেন্স লাগিব। 4টা নহয়, মেইনলি 5টা লাগে। এইটো চাব, এটা এ পইণ্ট, বি পইণ্ট, চি পইণ্ট, ডি পইণ্ট। প্ৰথম ৰেজিষ্টেন্সটো থাকিব মোৰ এতে। ছেকেণ্ড ৰেজিষ্টেন্সটো থাকিব মোৰ ইয়াতে। ছেকেণ্ড ইয়াতে। থাৰ্ড ৰেজিষ্টেন্সটো থাকিব ইয়াতে। আৰু ফৰ্থ ৰেজিষ্টেন্সটো থাকিব মোৰ ইয়াতে। আৰু এটা ৰেজিষ্টেন্স কানেক্ট কৰিম, যিটো ৰেজিষ্টেন্স মোৰ বেলেগ একো নহয়, সেইটো হৈছে এটা গেলভেনোমিটাৰ, যাৰ ৰেজিষ্টেন্স জি। এতিয়া আমি যদি ইয়াতে এটা বেটাৰী কানেক্ট কৰো, ঠিক আছে, ইয়াতে এটা মই বেটাৰী সংযোগ কৰিলো, হ'ব ভি চাপোজ। আৰু এইটো চাপোজ মই কৈছো পি, এইটো কিউ, এইটো আৰ, এইটো এছ। গোটেই মোৰ কেইটা ৰেজিষ্টেন্স আছে? মুঠ ৰোধ 5টা। কি কি? এটা পি, এটা কিউ, এটা আৰ, এটা এছ, আৰু এটা হৈছে মোৰ জি। জিটো হৈছে এটা গেলভেনোমিটাৰ, যাৰ ৰোধ জি। এতিয়া ইভাগৰ পৰা যদি মোৰ আই প্ৰবাহ আহে, আই প্ৰবাহটো কি হ'ব মন কৰাছো, এইটো বিন্দু দুটা আগত ভাগ হ'ব। যিটোৰ ৰেজিষ্টেন্স নেকি ছাৰ? যিটো ৰ'দ নেকি ছাৰ? যিটো যিটো হৈছে এটা গেলভেনোমিটাৰ, যাৰ ৰোধ জি। অ অ গেলভেনোমিটাৰ, যাৰ ৰোধ জি। এতিয়া এই বেটাৰীটোৰ পৰা যদি মোৰ আই প্ৰবাহ আহে, আই প্ৰবাহটো এইখিনি দুটা আগত ভাগ হ'ব। ইভাগে i1 গেল, ইভাগে কিমান যাব? i - i1। উম এতিয়া i1 প্ৰবাহটো মন কৰা, এই বিন্দুটোত কি হ'ব? আৰু দুটা আগত ভাগ হ'ব না সি? মই ধৰি অ ললো ইবাগত দি গৈছে আই জি, তেতিয়াহ'লে ইবাগত দি কিমান যাব? i1 - i জি। ক্লিয়াৰ? উম উম এতিয়া আই জি প্ৰবাহটো ইভাগে আহিছে, আহি এইটো বিন্দুত ইভাগৰ পৰা এটা কি প্ৰবাহ আহিছে? i - i1। ইভাগৰ পৰা আহিছে আই জি। দুটা লগ হৈ ইভাগত দেখি যাব i - i1 প্লাছ আই জি। ইভাগৰ পৰা অহা প্ৰবাহ, ইভাগৰ পৰা অহা প্ৰবাহ, দুটা লগ হৈ ইভাগে যাব। আৰু ছাৰ ফাইনেলি পঢ়াই দি কাছে লিখি দিব লাগিব নেকি ছাৰ? কি কি? মানে ছাৰ কাচিনটো দিয়াই থাকো না ছাৰ, আহাটো ছাৰ, কাচিন বা তুমি প্ৰবাহ আহাটো দিবা লাগিব ছাৰ, নিজে। কাচিন পেড গম তুমি কেনেকে পাম নিজে দিবা ছাৰ? লাগিব। আমি কে ধৰিহে লৈছো। অ অ নহয়, তুমি এটা দিশৰ পৰা চল্ভ কৰি যাও। তাৰপৰা এইটো বিন্দু আছে, এতিয়া ইভাগে দুই ভাগ হ'ল, ইভাগে গেল কিবা এটা কাৰেণ্ট, ইভাগে কিবা এটা কাৰেণ্ট যাব, i1 i2। দেন i1 অ কাৰেণ্টটো যাই যদি এতিয়া যদি আৰু মোৰ দুটা তার আছে, এটা আৰু ভাগ হ'ব। অ অ
গতিকে এ বিন্দু দুটা আগত ভাগ হল, বি বিন্দুত I1 প্ৰবাহ তাৰ দুটা আগত ভাগ হল, ইবাগত দি মই ধৰছো আই জি উম প্ৰবাহ আহিছে, তেতিয়াহ'লে ইবাই কিমান যাব, অ I1 পৰা আই জি বিয়োগ কৰিলে যিমান আছে সিমান। উম এতিয়া চিমিলাৰলি ইবাগত দি আহিছে, ইবাগৰ পৰা কিমান প্ৰবাহ আহিছে, I মাইনাছ I1, উম আৰু ইবাগৰ পৰা কিমান প্ৰবাহ আহিছে, আই জি, দুটা লগ হ'ব এইটো বিন্দুত, উম লগ হৈ ইবাগত দেখি পৰা আহিছে ইবাগ আহিছে, লগ হৈ দুটা ইবাই গুচি যাব, so কিমান যাব, I মাইনাছ I1 প্লাছ আই জি। ক্লিয়াৰ? অ আচ্ছা এতিয়া চি বিন্দুত কি হব, চি বিন্দুত আৰু দুটা প্ৰবাহ লগ হব, ইবাগৰ পৰা আহাটো আৰু ইবাগৰ পৰা আহাটো, চ কিমান হ'ব চা, I1 মাইনাছ আই জি ওপৰৰ পৰা আহিছে, তলৰ পৰা আহিছে I মাইনাছ আই জি, I মাইনাছ I1 প্লাছ আই জি, চ মোৰ আই জি কাটা কাটি গেল, I1 কাটা কাটি গেল, થઈ গেল কি আই, মানে টোটেল আই প্ৰবাহ উম ইবাগত দি গুচি আহিছে। এতিয়া হুইষ্টন ব্ৰিজ নীতিটোৱে কি কয়, যদি পি বাই কিউ সমান আৰ বাই এছ হয়, এই বৰ্তনীটোত হুইষ্টন ব্ৰিজ নীতিটো লেখা দিলে ছবিটো আঁকবা লাগিব, আৰু এই বৰ্তনীটোত যদি পি আৰু কিউৰ ৰেচিঅ' সমান আৰ আৰু এছৰ ৰেচিঅ' হয় অনুপাত, তেন্তে গেলভেনোমিটাৰৰ মাজেৰে চালিত প্ৰবাহৰ মান 0। গেলভেনোমিটাৰৰ মাজেৰে চালিত প্ৰবাহৰ মান 0। ঠিক আছে, গতিকে কি হ'ব অ আমাৰ, গেলভেনোমিটাৰৰ মাজেদি যাওক প্ৰবাহৰ মান হ'ব 0, মানে আমি কি পাম, আই জি সমান 0, তেতিয়াহ'লে মই পাম উম আই জিৰ মান কিমান, 0। এতিয়া আমি এইটো কৰিব লাগে প্ৰমাণ, এতিয়া আমি যাম প্ৰমাণটো কেনেকে কৰিম। পিছে স্ক্ৰীনশ্বট লওঁ নেকি যা হ'ব, মই ভিডিঅ'টো দিয়ে দিম। অ এতিয়া প্ৰমাণটো কেনেকে কৰিম চাবা, মোৰ এতিয়া প্ৰথম KVL ল'ম এই লুপটোত, এ বি ডি এ, এতিয়া আমি প্লাছ মাইনাছ চিন কেইটা দি লওঁ, প্লাছ মাইনাছ, এইটোত প্লাছ মাইনাছ, এতিয়া প্ৰবাহ তলত দেখি গৈছে, ইবাগতে প্লাছ ইবাগতে মাইনাছ, প্লাছ মাইনাছ চিন কেইটা বুজি পাইছ, জয়ত দেখি প্ৰবাহ গৈছি এইটোৰ দিশত মই প্লাছ মাইনাছ অ চিন দিছো। কালি দিছিল ছাৰ হা, KVL এ বি ডি এ লুপত এতিয়া যদি আমি এপ্লাই কৰো কি পাম, তো প্ৰথম কি হবা চাও, পি ইনটু I1 উম প্লাছ জি ইনটু আই জি অ মাইনাছ আৰ ইনটু কি পাম, I মাইনাছ আই আই ওৱান মাইনাছ আই সমান ওৱান 0। য়েছ, অ নাম্বাৰ 1 অ এইটো সমীকৰণ, ঠিক আছে। অ আকৌ ছেকেণ্ড লুপটোত সমীকৰণ এপ্লাই কৰা কি পাবা, বি চি ডি বিত, চ KVL বি চি বি ডি লুপত কি পাম, প্ৰথম বিৰ পৰা ষ্টাৰ্ট কৰা, কিউ ইনটু I1 মাইনাছ আই জি পাম, আই জি উম দেন দেন কি পাম, তাৰপিছত এতিয়া প্লাছ মাইনাছ চিন কেইটা এন দি লও, এইটো প্লাছ মাইনাছ, এতিয়া প্ৰবাহটো ইনকে গৈছে ওপৰত দেখিছো প্লাছ মাইনাছ, চ নেক্সট হ'ব মাইনাছ উম এছ ইনটু I মাইনাছ আই ওৱান প্লাছ আই জি যে মাইনাছ কিয় হ'ল ছাৰ মাইনাছ, কাৰণ তুমি বিৰ পৰা চিত দেখি আহিছ, চিৰ পৰা বিত দেখি আহিছ না এনেকে, অ অ চিৰ পৰা বিত দেখি দিয়ক আহিলে ছাৰ প্ৰথম কি চিন পাবা, মাইনাছ, মাইনাছ দেন মই ডিৰ পৰা বিত দেখি গৈছো প্ৰথম কি চিন পাম, মাইনাছ, চ মাইনাছ আই উম জি ইনটু জি ইকুৱেল টু 0, এইটো হৈছে 2 নম্বৰ সমীকৰণ। ঠিক আছে, আছে ইতা আমি কি কৰো চাবা, মোৰ হুইষ্টন ব্ৰিজৰ নীতিমতে কি, যদি আই জি সমান 0, যদি আই জিৰ মান 0 হয়, তেতিয়াহ'লে আমি কি পাম, 1 নম্বৰ সমীকৰণটো কি হ'ব, তো ছাৰ
ইনটু I1, মাজত জিৰ' টাৰ্মটো 0 হৈ যাব, মাইনাছ R ইনটু I মাইনাছ I1 ইকুৱেল টু 0। গতিকে মই এনেকে লিখিব পাৰো না, PI1 সমান RI মাইনাছ I1। সেইটো সিবাগে লৈ গেলো 3 নম্বৰ। আৰু 2 নম্বৰ সমীকৰণটো কি হ'ব? QI1 মাইনাছ SI মাইনাছ I1, কাৰণ I যিটো 0 হৈ গেল এইটো নেক্সট টাৰ্মটো 0 ইকুৱেল টু 0। জিৰ' চ এই পাম QI1 সমান SI মাইনাছ I1। এইটো হৈছে 4 নম্বৰ সমীকৰণ। এতিয়া যদি মই 3/4 কৰো কি পাম? PI1 ডিভাইডেড বাই QI1 সমান RI মাইনাছ I1 ডিভাইডেড বাই SI মাইনাছ I1 পাম এইটো। পাম। চ মোৰ I1 কাটা কাটি গেল, I মাইনাছ I1 কাটা কাটি গেল। চ কি পালো ইয়াৰ পৰা যাই থৈ? এটাকে P পি বাই বাই কিউ কিউ সমান ইকুৱেল R/S। আৰ বাই এছ। এইটো কেতিয়া হৈছে? যেতিয়া IG সমান 0। এতিয়া আমি উল্টাকে কি ক'ব পাৰো, যে যদি এই ৰেচিঅ'টো আহে তেতিয়াহ'লে IG ৰ মান কিমান হ'ব? 0। আৰু জিৰ' এই নীতিটোক আমি কওঁ হুইষ্টন ব্ৰিজ নীতি। ঠিক আছে, এই নীতিটোকে আমি কওঁ হুইষ্টন ব্ৰিজৰ নীতি। ইয়াতে এই চেপ্টাৰটো শেষ। চ কিবা ডাউট আছে না চাই লওঁ একেলগে। মাজত চা টপিকটো চা ৰণয় চা। কোনটো? মাজত চা। মাজত এইটো চেপ্টাৰ টপিক লোৱা নাই। তোমালোক যেখিনি লাগে গোটেইখিনি দিয়া গৈছে। মেথছ কৰিব চা। মেথছ হিচাপত এতিয়া মই এটা হোমৱৰ্ক দিম, যিটো তোমালোকে ট্ৰাই কৰিব লাগিব। এটাতো মেথছ মই দিলোৱে অলৰেডি, সেইটোতো পাৰবা। অলপ আগে যিটো প্ৰব্লেম আমি চাইছিলো, কালি যিটো হোমৱৰ্ক দিছিলো। হেল্ল'। অকে, ত' এইটো হোমৱৰ্ক ট্ৰাই কৰবা। চা কি? স্ক্ৰীন অহা নাই দেচোন চা। অহা নাই মানে মোৰ তাতে চলি আছে, তোমাৰ নেট শ্ল' হৈ আছে নেকি? ছাৰ কালি ছাৰ কেইটামান মেচ দিব ছাৰ, ঘৰত কৰবাকে ছাৰ বহুতটা ছাৰ। মই ছাৰ মেথছ তোমাক আজি মই 2টা মান দি দিম সেয়ত গ্ৰুপত। আৰু কালি 2টা মান ডিছকাছ কৰি কালি নতুন চেপ্টাৰ ষ্টাৰ্ট কৰিম। ইয়াৰে নেক্সট যিটো আমাৰ আছে মুভিং চাৰ্জ এণ্ড মেগনেটিজিম। মানে ছাৰ কালি ছাৰ গ্ৰুপত ছাৰ সেয়ে ক'লো ছাৰ, মেথছ কৰবা দিয়ক ছাৰ, কালি ডিছকাছ কৰবা নালাগে ছাৰ, আমি কৰি আনিম ছাৰ। আৰু দেখুৱাম ছাৰ। সেইকাৰণেতো মই মেথছ বিলাক আজি গ্ৰুপত দি দিম, তোমালোকে কৰি আনবা জাষ্ট। আৰু কালি মই এইটো চেপ্টাৰ ষ্টাৰ্ট কৰিম, মুভিং চাৰ্জ এণ্ড মেগনেটিজিম।